মই আপোনাৰ কেইদিনমানৰ আগতে বানপানীত মই লখিমপুৰলৈ গৈছিলোঁ। লখিমপুৰত মই গুণাসুতিকে ধৰি নৈপৰীয়া যিবিলাক মানে অঞ্চল আছে সেই অঞ্চলবিলাক মই নিজে গৈছিলোঁ, চাইছিলোঁ। আৰু তাত গৈ যেতিয়া মানুহবিলাকৰ অৱস্থা চাইছিলোঁ, তাত গৈ কোনোবা হৃদয় থকা কোনোবা এজন যিকোনো মানুহৰ তাত মানুহবিলাকৰ অৱস্থা দেখি চকু পানী ওলাই আহিব। মানুহবিলাক এনেকুৱা অৱস্থাত তাত জীয়াই থাকিবলগীয়া হৈছে। ৰাতি শুই থাকোঁতে হঠাৎ NSPCয়ে পানী এৰি দিয়ে, আৰু সেই পানী আহি পেলাই হঠাৎ ৰাতি শুই থাকোঁতে ঘৰ এটা উটুৱাই লৈ গুচি যায়। মানুহে নিজৰ গৰু গাই সম্পত্তি একো উলিয়াবলৈ সময় নাপায়, গম পাইছেনে? তাৰপাছত আকৌ কি কৰিব, সেই গোটেই বানপানীত ডুবি থকা এখন গাঁৱৰ ওপৰেৰে এখন হেলিকপ্টাৰ যাব। সেই হেলিকপ্টাৰখনত এজন মন্ত্ৰী যাব। সেই মন্ত্ৰীজনে এখন ফেচবুকত ফটোশ্বুট কৰি পেলাই তেওঁ ফেচবুকত পোষ্ট কৰিব যে অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিলে। তোমালোকে হেলিকপ্টাৰত উঠি বান পৰিস্থিতি নিৰীক্ষণ কৰিলে অসমৰ বান পৰিস্থিতিৰ মানে সমস্যা সমাধান হ'ব নেকি? আজি যেতিয়া বানত গোটেই ঘৰটো আধা ডুবি থকাৰ পিছত তেওঁলোকে নিজৰ ঘৰখন এৰি যেতিয়া আশ্ৰয় শিবিৰত থাকিব লাগিব, তাৰপিছত সেইটো আকৌ এবাৰ নহয় দেই, প্ৰত্যেকবাৰে বছৰটোত দুবাৰ বান আহিব, দুবাৰ ঘৰটো উটুৱাই লৈ যাব। তেওঁলোকে বছৰটোত দুবাৰ ঘৰখন বনাব লাগিব। মানুহে গোটেই জীৱনটো কষ্ট কৰি সাঁচতীয়া ধনেৰে কোনোবাই কেনেবাকে এটা ঘৰ সাজিব পাৰে, আৰু সেই ঘৰটো এবাৰ বানে আহি উটুৱাই লৈ যায়। কিন্তু চৰকাৰখনে কি কৰে, চৰকাৰখনে তেওঁলোকক গৈ পেলাই 200 গ্ৰাম মিঠাতেল দিয়ে, 200 গ্ৰাম দালি দিয়ে, 200 গ্ৰাম চাউল দিয়ে। তেওঁলোকে এনেকুৱা দেখুৱাই দিয়ে যেন আমি অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ। আৰে তোমালোকেতো 200 গ্ৰাম মিঠাতেল দিম বুলি প্ৰতিশ্ৰুতি দিয়া নাছিলা, তোমালোকে 200 গ্ৰাম দালি দিম বুলিতো প্ৰতিশ্ৰুতি দিয়া নাছিলা, তোমালোকে অসমৰ বান সমস্যা সমাধান কৰিম বুলি কৈছিলা। গোটেই অসম বানপানীত ডুবি আছে। তেওঁলোকে অকল গুৱাহাটীৰ বিষয়ে তেওঁলোকে গোটেই অসমক বানমুক্ত কৰাৰ কথা দিছিলে। আজি গোটেই অসম যি সময়ত বানপানীত ডুবি আছে, যি সময়ত আজি বানপানীত পৰি, মই আপোনাক তথ্যটো দি দিছোঁ, যি সময়ত আজি বানপানীত পৰি অসমত এতিয়ালৈকে আহাৰ মাহত প্ৰথমটো বানত এতিয়ালৈকে 72জন মানুহ মৰিছে। আৰু কেৱল কাজিৰঙাত এতিয়ালৈকে 168টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে। তাৰপিছত গৃহমন্ত্ৰী অমিত শ্বাহে কি বুলি কৈছে, ফ্লাড লাইক চিটুৱেশ্যন বুলি কৈছে অসমত। আৰু এনেকুৱা এজন গৃহমন্ত্ৰী, এনেকুৱা এজন মন্ত্ৰী যি আজি আপোনাৰ 72জনকৈ মানুহ বানে উটাই লৈ গ'ল, 72জনকৈ মানুহ বানত মৰিলে। কেৱল কাজিৰঙাৰ 168টাকৈ জীৱকুল, গড়ৰ পৰা আৰম্ভ কৰি ম'হলৈকে, গড়ৰ পৰা আৰম্ভ কৰি পহুলৈকে 168টাকৈ জীৱকুল মৃত্যুমুখত পৰিবলগীয়া হ'ল। তাৰ কাৰণে মূল দায়ী কোন? তাৰ কাৰণে মূল দায়ী চৰকাৰ। কিয় চৰকাৰ? মই কৈ আছোঁ শুনক। আজি বানপানী হৈছে, বানপানী সমাধান লাহে লাহে কৰিব লাগিব, বানপানী সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। কিন্তু মই যদি সেই কাজিৰঙাৰ আজি জীৱকুল যে বিপদত পৰিছে, কাজিৰঙাৰ জীৱকুল যে আজি কাজিৰঙাৰ এৰি পেলাই কাৰ্বি পাহাৰলৈ উঠি যাবলগীয়া হৈছে, তাৰ এটা মই মেইন ৰিজন আপোনাক কৈ দিছোঁ শুনক, যে তাতে তেওঁলোকে যিসমূহ হাইলেণ্ড বনাইছিলে, আজি হাইলেণ্ডসমূহ হাইলেণ্ড হৈ থকা নাই। কাজিৰঙাত বানপানী হ'লে জীৱ জন্তুসমূহে আশ্ৰয় ল'বলৈ আপোনাৰ 50টাতকৈ ওপৰত হাইলেণ্ড আছিলে, কিন্তু আজি গোটেই হাইলেণ্ড পানীৰ তলত। কিমান কোটি কোটি টকা খৰচ কৰি জীৱ জন্তুক সুৰক্ষা দিবৰ কাৰণে যিসমূহ হাইলেণ্ড নিৰ্মাণ কৰিছিলে, আজি 50টাতকৈ বেছি, হয়তো 60-70টামান হ'ব, কিমান আছিলে একজেক্ট হিচাপটো পাহৰিলোঁ, কিন্তু 50টাতকৈ বেছি আছে। 50টাতকৈ বেছি হাইলেণ্ডৰ আজি এটা হাইলেণ্ড নাই, যাৰ কাৰণে জীৱ জন্তু আজি কাজিৰঙা এৰি কাৰ্বি পাহাৰলৈ যাবলগীয়া হৈছে, যাৰ কাৰণে আজি 168টাকৈ জীৱ জন্তুৰ প্ৰাণ যাবলগীয়া হৈছে। তাৰপিছত অমিত শ্বাহে কি বুলি কৈছে, ফ্লাড লাইক চিটুৱেশ্যন বুলি কৈছে। অসমত ফ্লাড লাইক চিটুৱেশ্যনৰ পৰিস্থিতি হৈছে বুলি কৈছে, যেন বানপানী হোৱাই নাই, বানপানী সদৃশ পৰিস্থিতি সৃষ্টি হৈছে। তেওঁলোকে বস্তুটোৰ গভীৰতাটো বুজি নাপায়। আজি লখিমপুৰ, ধেমাজি, বিহপুৰীয়া, নাৰায়ণপুৰ বা অগং বগং যিমান দূৰ বানপানীত যিবোৰ মানুহ ভুগি থাকে, যিবোৰ মানুহ ডুবি থাকে, সেই মানুহসকলে একজেক্ট কি চিটুৱেশ্যনত জীৱন নিৰ্বাহ কৰি থাকিব লাগে তেওঁলোকে জানে ন। যে চৰকাৰে কৰপশ্যন নোহোৱা যেতিয়ালৈকে কৰিব নোৱাৰিব, তেতিয়ালৈকে যিমানেই তেওঁলোকে প্লেন নকৰক, যিমানেই তেওঁলোকে আঁচনি নানক, তেওঁলোকে যিমানেই যি কৰক, আচলতে এইবিলাক ৰোধ কৰিব নোৱাৰে। আজি যেতিয়া মানুহ মৰে, আজি মোৰ ঘৰৰ কাষৰ মানুহ মৰি যায়, মোৰ গাঁৱৰ মানুহ মৰি যায়, মোৰ ঘৰৰ কাষৰ যেতিয়া দাদাজন উঠি যাব, বাইদেউজনী যেতিয়া নদীত উঠি যাব, তেওঁলোকে যেতিয়া পানীত যেতিয়া কক বকাই থাকিব, তেতিয়াহ'লে মোৰ দেখি বেয়া লাগিব, মোৰ চকু পানী ওলাব। সেয়াটো হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, এই যিবিলাক নেতা, AC ৰুমত বহি থকা যিসকল নেতা, এই নেতাসকলে আচলতে এইবিলাক সাধাৰণ মানুহৰ দুখ দুৰ্দশা বুজি পাব নোৱাৰে, যাৰ কাৰণে আচলতে তেওঁলোকে হেলিকপ্টাৰত উঠি গৈ তেওঁলোকে ফটোশ্বুট কৰি পেলাই ফেচবুকত পোষ্ট দিবলৈ তেওঁলোকে লাজ নাপায়। মানে গম পাইছেনে? দুখ লাগিব লাগে, তেওঁলোকৰ লাজ লাগিব লাগে, তেওঁলোকৰ দুখ লাগিব লাগে যে মানুহ বানত ডুবি আছে, আৰু তেওঁলোকে কি কৰিছে, গৈ পেলাই 200 গ্ৰাম মিঠাতেল দি তেওঁলোকে ফটো ছেশ্যন কৰিছে। গতিকে হৃদয়ৰ পৰা হৃদয়ংগম কৰি তেওঁলোকে মানুহৰ সমস্যাবিলাক, আজি যদি আমাৰ সম্পদবিলাক যদি ৰাষ্ট্ৰৰ হয়, তেতিয়াহ'লে সমস্যাও ৰাষ্ট্ৰৰ হ'ব লাগিব। আজি মই এতিয়া হিচাপটো দিবলৈ আপোনাক সময় নহ'ব যে অসমে বিচাৰিছে কিমান টকা,
বেলেগ ৰাজ্যবিলাকক কেন্দ্ৰ চৰকাৰে কিমান দিছে বানৰ লগত যুঁজিবলৈ, অসমে বিচৰা টকাকেইটাও নাপায়, তাৰ পৰিৱৰ্তে আকৌ আমাৰ গৃহমন্ত্ৰীজনে কৈ দিয়ে জাষ্ট ফ্লাড লাইক চিটুৱেশ্যন হৈছে বুলি। গতিকে এই কথাবিলাক যেতিয়ালৈকে তেওঁলোকে কেৱল ভোটৰ কাৰণে আচলতে সমস্যাবিলাক আমাৰ মানে তেওঁলোকে ব্যৱহাৰ কৰি থাকিব। আজি বানপানীটো মানে এটা ইছ্যু, তেওঁলোকৰ ৰাজনৈতিক ইছ্যু, অসমৰ বানপানীটো তেওঁলোকৰ কাৰণে তেওঁলোকে এইটো ছল্ভ কৰাৰ কাৰণে চিন্তা নকৰে, বা গুৱাহাটীৰ এইবিলাক সমস্যাবিলাক তেওঁলোকে ছল্ভ কৰাৰ কাৰণে চিন্তা নকৰে। কি কাৰণে? এইটো এটা তেওঁলোকৰ নিৰ্বাচনী ইছ্যু, আকৌ নিৰ্বাচন আহিব, আকৌ তেওঁলোকে একেটা ইছ্যু লৈ ৰাইজৰ ওচৰলৈ যাব যে আমি সমাধান কৰিব নোৱাৰিলো এইকেইটা প্ৰব্লেমৰ কাৰণে, কিন্তু এবাৰ কৰিম, কিন্তু তেতিয়াও সমাধান নোহোৱাকৈ থাকি যাব যদিহে মানুহ সজাগ আৰু সচেতন নহয়। গতিকে পোনপ্ৰথম আৰু শেষ কথা এইটোৱে যে চৰকাৰক বাদ দি চৰকাৰে কিবা কৰিছে নকৰিছে, চৰকাৰক যদি চিধা কৰিবলৈ হয় তেতিয়াহ'লে আমি মানুহ চিধা হ'ব লাগিব। আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ দৰে বৰাক বৰ্ড গঠন কৰিম বুলি কৈছিল। এতিয়া মই ব্ৰহ্মপুত্ৰ বৰ্ড নামটো ওলাইছে কাৰণে কৈ থৈ গৈছো যে অসমৰ বানপানী সমস্যাটোৰ প্ৰতি তেওঁলোক ইমান আচলতে 1% যে তেওঁলোক দায়বদ্ধ নহয় তাৰ এটা জ্বলন্ত উদাহৰণ ব্ৰহ্মপুত্ৰ বৰ্ড। আজি অসমৰ বান সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া একমাত্ৰ বৰ্ডখন হ'ল ব্ৰহ্মপুত্ৰ বৰ্ড। আজি ব্ৰহ্মপুত্ৰ বৰ্ডৰ কি অৱস্থা হৈছে? আজি ব্ৰহ্মপুত্ৰ বৰ্ড সেইখন থকা নথকা একো মানে একো নাই নহয়। ব্ৰহ্মপুত্ৰ বৰ্ড থকাতকৈ বন্ধ কৰি দিয়ে ভাল, এনেই দৰমহা খাই আছে যিকেইজন আছে। তাকো ব্ৰহ্মপুত্ৰ বৰ্ডত যিকেইজন অসমীয়া কৰ্মচাৰী আছিলে, যি অসমৰ দুখ দুৰ্দশা বুজি পাব পাৰে, যি অসমীয়া মানুহৰ দুখ দুৰ্দশা বুজি পাব পাৰে, সেই অসমীয়া মানুহকেইজনক চাকৰি বা খেদি তাত আকৌ সেই বহিৰাগতক আনি ব্ৰহ্মপুত্ৰ বৰ্ডত চাকৰি দিছে। এইটো মই ব্ৰহ্মপুত্ৰ বৰ্ডৰ কথাটো ক'লো। গতিকে বান সমস্যাটো সমাধান কৰিবলৈ একমাত্ৰ যিখন বৰ্ড গঠন কৰিছিলে সেই বৰ্ডখনে আজি বৰ্ড হৈ থকা নাই। আৰু তাৰপিছত তেওঁলোকে কিবা অসমৰ বান সমস্যা সমাধান কৰিব পাৰিব কওক? আৰু কৈছিলে তেওঁলোকে এনৰেগাৰ অধীনৰ নদীৰ পাৰসমূহত খহনীয়া প্ৰতিৰোধৰ কাৰণে তেওঁলোকে বনানীকৰণ কৰিব, যেনে এইবিলাক বাঁহ চাহ এইবিলাক কিবা কিবি তেওঁলোকে ৰুম বুলি কৈছিলে। আজি তেওঁলোকে কি কৰিছে চাবা, মাথাউৰি বনাইছে। মানে কিয় সমাধান হ'ব? আজি যদি এটা মাথাউৰি বনাইছে, নলবাৰীত জয়ন্ত মল্ল বৰুৱা সমষ্টিত এটা মাথাউৰি বনাইছে, মাথাউৰিটোত এটা গছ পুলি ৰোৱাৰ নামত তেওঁলোকে 22,000 টকা খৰচ কৰিছে। এটা গছ পুলি ৰোওঁতে 22,000 টকা খৰচ হয়নে নহয় সেইটো আপোনাৰ এই 2 বছৰৰ ল'ৰাটাই গম পাব। 22,000 টকা খৰচ কৰি লোৱা গছ পুলিটোৰ পৰা গছপাত ওলাব নে সোণপাত ওলাব নে পইচা ওলাব? এই 22,000 টকা খৰচ কৰিছে মানে সেইটো চিধা চিধি মানুহে গম পায় যে এইটো এটা কিমান ডাঙৰ কৰপশ্যন হৈছে। গভৰ্ণমেণ্টৰ টকা আনিছে, চৰকাৰে কোনো মানে অথনি আপুনি যিটো কথা ক'লে যে বিভাগৰ ভুল নে চৰকাৰৰ ভুল, যদি সেই মাথাউৰিটোত 22,000 টকাক গছ পুলিটো কিয় কাৰণে ৰুবলগীয়া হ'ল, কিহৰ কাৰণে, য'ত 100 টকাত এটা গছ পুলি ৰুব পাৰে। মই এনেই কৈছো কথা এটা যে 100 টকাত তেওঁলোকে কিনি আনি গছ পুলি এটা ৰোৱাত 100 টকাত হৈ যায়। 100 টকাত গছ পুলিটো ৰুব পৰাত এজন ঠিকাদাৰে হেৰিয়াত 22,000 টকা গছ পুলি ৰুৱাইছে, আৰু তাত সেই তেওঁলোকে বনানীকৰণ কৰিব। গতিকে তেওঁলোকৰ মেইন উদ্দেশ্যটো কি হ'ল? কৰপশ্যন। তেওঁলোকৰ মেইন উদ্দেশ্যটো অসমৰ বান সমস্যাৰ নামত যিকেইটা টকা পায়, কেন্দ্ৰক টকা বিচাৰি থাকে, টকা নাপায়, কিন্তু যিকেইটা টকা পায় সেই টকাকেইটাৰ পৰা নিজৰ পেটটো ভৰাব লাগে, মাত্ৰ মাথাউৰিটো বনাব লাগে, এনেই অলপ বালি ঢালি দিব লাগে, মাটি ঢালি দিব লাগে, দুনিয়াৰ কৰপশ্যন কৰিব লাগে, আৰু কৰপশ্যন কৰি নিজৰ পকেট গৰম কৰিব লাগে। আৰু এই নেতাবিলাকৰ ঠিকাদাৰবিলাকৰ যি নিজৰ পকেট গৰম কৰা কাৰবাৰ এই পকেট গৰম কৰা কাৰবাৰৰ কাৰণে আজিৰ দিনতো অসমৰ মানুহ বানপানীত ডুবি মৰি থাকিবলগীয়া হৈছে।